নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ৰাজনৈতিক খবৰ এবাৰ বিটিআৰৰ শক্তি প্ৰদৰ্শন বিপিএফৰ আৰু এবাৰ ইউপিপিএল আৰু বিজেপি ত্যাগ কৰি বিপিএফত যোগদান কৰিছে শ লোকে নিৰ্বাচনৰ পূৰ্বে এবাৰ বিপিএফৰ প্ৰতি আকৃষ্ট হোৱা দেখিবলৈ পোৱা গৈছে বহুলো জনাইছো এই মুহূৰ্তত খবিখে আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা খবৰ এবাৰ বিটিসি নিৰ্বাচনৰ পাক্ষণত বিপিএফলৈ আগমন শ লোকে এবাৰ বিপিএফত কৰিছে যোগদান ইউপিপিএল আৰু বিজেপি ত্যাগ কৰি বিপিএফত যোগদান শতাধিক লোকৰ আৰু বিপিএফৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 2 শতাধিক লোকে কৰে যোগদান এটা বৃহৎ যোগদান কাৰ্যসূচী হৈৰাবাৰী পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ শক্তি প্ৰদৰ্শন আৰু আগন্তুক বিটিসি নিৰ্বাচনৰ বাবে এতিয়া হাগ্ৰামা মহিলাৰী শক্তিশালী ৰূপত থিয় দিয়া দেখিবলৈ পোৱা গৈছে আৰু এবাৰ নাঙলৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে সাধাৰণ ৰাইজ আৰু ইতিমধ্যে বিপিএফত এনেদৰে যোগদান কৰা দেখিবলৈ পোৱা গৈছে শতাধিক পুৰুষ মহিলা বিপিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে আৰু বিটিসিত ইতিমধ্যে নিৰ্বাচনী বতাহ বলা দেখিবলৈ পোৱা গৈছে সমাগত নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে নিজৰ ধৰণে প্ৰচাৰ কাৰ্য আৰম্ভ কৰি দিছে আৰু ইয়াৰ মাজতে এবাৰ বিপিএফৰ প্ৰতি আকৃষ্ট হৈ 2 শতাধিক লোকে কৰিছে যোগদান ইয়াৰ পূৰ্বে যেহেতু প্ৰমোদ বড়োৰ ইউপিপিএলৰ চৰকাৰ বৰ্তমান সময়ত তাত আছে আৰু বহু লোকে এতিয়া ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে প্ৰমোদ বড়োৰ বিৰুদ্ধে আৰু প্ৰমোদ বড়োৱে তেখেতৰ কাৰ্যকালৰ সময়ছোৱাত কোনো কাম কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে বিজেপি আৰু ইউপিপিএলৰ পৰা এতিয়া বহু লোকে আঁতৰি আহিছে আৰু তেওঁলোকে বিপিএফত যোগদান কৰিছে আৰু এইবাৰ আমি অধিক শতাংশ ভোট লাভ কৰি নিৰ্বাচনত জয়ী হোৱাটো এক প্ৰকাৰ নিশ্চিত বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকলক আৰু ইতিমধ্যে যিসকল লোক বিপিএফৰ প্ৰতি আকৃষ্ট হৈছে তেওঁলোকে হাগ্ৰামা মহিলাৰীক ছাপোৰ্ট কৰা দেখিবলৈ পোৱা গৈছে কিয়নো ইয়াৰ পূৰ্বে অৰ্থাৎ প্ৰমোদ বড়োৰ পূৰ্বে ইউপিপিএলৰ চৰকাৰৰ পূৰ্বে যেহেতু বহু বছৰ শাসন কৰিছে হাগ্ৰামা মহিলাৰীয়ে বিপিএফত আৰু ইতিমধ্যে পুনৰবাৰ হাগ্ৰামা মহিলাৰী তথা বিপিএফৰ সমৰ্থকসকল ওলাই আহিছে আৰু গাঁৱে গাঁৱে এতিয়া বিপিএফৰ জয়গান দেখিবলৈ পোৱা গৈছে বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণত এবাৰ বিপিএফলৈ এনেদৰে আগমন কৰিছে শ লোকে আৰু তেওঁলোকে যোগদান কৰা দেখিবলৈ পোৱা গৈছে শতাধিক লোকে এনেদৰে যোগদান কৰিছে এটা বৃহৎ যোগদান কাৰ্যসূচী হৈৰাবাৰী পৰিষদীয় সমষ্টিত এনেদৰে হাগ্ৰামা মহিলাৰীৰ শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো হৈৰাবাৰী সমষ্টি জালুকবাৰী গাঁওখনত য'ত নেকি আমাৰ ৩১ নং হৈৰাবাৰীত ভৱেন বড়োবাৰী এজন এমচিএলএ আছে তেওঁৰ গাঁৱৰে ঘৰতে তেওঁৰ সন্মুখতে আজি 201জন ব্যক্তিয়ে যোগদান কৰিলে তাৰ কাৰণে মই যিসকল ব্যক্তিয়ে যোগদান কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি একেলগে কাম কৰিম সমাজৰ উন্নয়নৰ হকে কাম কৰিম আমি এতিয়া দেখা পাইছোঁ সমাজত কি ক্ষতি আছে আজি ইয়াত সঁচাকৈ 2-3 দিনৰ আগত ইয়াত চুৰৰ ঘটনা হৈছে আজি মানে গাই মানে কি কয় গুৰৰ চুৰ হৈছে আজি সাৰ গুৰৰ চুৰ হৈছে আজি পথা যিটো মানে ভগৱানৰ নামত এৰি দিয়ে সেইবিলাক চুৰি হৈছে তাৰমানে আমাৰ সমাজখন ভাল গতি মানে ভাল সমাজত গতি কৰা নাই আমি দেখা পাইছোঁ য়েছ কাৰণ মানে চবৰ হাতত পইচা নাই টকা পইচা নাই আজি যিখন চৰকাৰ চলাই আছে তেওঁলোকে চাব লাগিছিল ভালকৈ আগত আমাৰ হৈৰাবাৰী সমষ্টিত প্ৰায় 8,000 মানুহৰ যিসকলে জব কাৰ্ড পাইছিলে তেওঁলোকৰ তাত পইচা সোমাইছিল সপ্তাহত তেওঁলোকৰ তাত কম 300-400 সোমাইছিল মাহেকত তেওঁলোকৰ তাত মানে 1200 পৰা 1600 টকা সোমাইছিল এতিয়া সেই ব্যৱস্থাবিলাক নাই গতিকে মানুহৰ হাতত এতিয়া পইচা নাই তাৰ কাৰণে মানুহবিলাকে কিছু ব্যক্তিসকলে বেয়া পথত মানে গৈ আছে সেইবিলাক আমি ভাল সমাজত আনিব লাগিব তাৰ কাৰণে এতিয়া ব্যৱস্থা মানে ল'ব লাগিব তাৰ কাৰণে চৰকাৰ আছে সেই চৰকাৰবিলাকে এতিয়া একো পদক্ষেপ লোৱা নাই তাৰ কাৰণে সঁচাকৈ দুখজনক আমাৰ সমাজখনকতো এনেকুৱা মানে লাইনত আমি নিব নোৱাৰোঁ তো ইয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিচালনা আছে সেইবিলাক কি ধৰণে আমি গঢ় দিম সেইবিলাক একো নাই চেল্ফ হেল্প গ্ৰুপসকলক কি ধৰণে আমি সহায় কৰিম ইয়াৰ এটা কোনো ফৰ্মুলা নাই ইয়াৰ কাৰণে ৰাইজে এতিয়া ক্ষোভ উঠিছে ক্ষোভ হৈছে যাৰ কাৰণে আজি মানে একদম নিজা গাঁওখন ইয়াত ইউপিপি দলৰ মানুহ বিজেপি দলৰ মানুহ 201জন ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে আমি হাইষ্ট ভোট পামেই কোনো কথাই নাই 31 নং হৈৰাবাৰী সমষ্টিত বিপিএফ দল মানে একদম জয়ী হ'বই বিপিএফ দলৰ চব কৰ্মকৰ্তাসকলে হাইমুখে আছে গতিকে জিকিবই টাৰ্গেট আমাৰ টাৰ্গেটটো 30,000 আমি কৰিছোঁ একো প্ৰভাৱ নকৰে কাৰণ যোৱাবাৰ আহি ফালে সেইজন ব্যক্তিয়ে বহুখিনি কথা কৈছিল এইটো ফলৱৰ্তী হোৱা নাই মাটিৰ পট্টা হোৱা নাই শৰণীয়াসকলক SC চাৰ্টিফিকেট দিম বুলি কৈছিলে সেইখিনিও মানে হৈ উঠা নাই আৰু মাটিৰ পট্টা দিম বুলি কৈছিলে বাঙালীসকলক ডি ভোটাৰ উঠাই দিম বুলি কৈছিলে এইবিলাক
হোৱা নাই গতিকে ৰাইজে সেইটো চব দেখি আছে আৰু দক্ষিণ ছাইডত গাঁও গঠন কৰিম বুলি কৈছিলে গাঁও গঠন হোৱা নাই গতিকে ইয়াৰ কাৰণে ৰাইজৰ এটা ক্ষোভ আছে দেই ইয়াৰ কাৰণে আমাৰ দলত একদম দলে বুলি যোগদান কৰিছে নিশ্চিত ঠিক আছে নাম সজল সূত্ৰধৰ পাছত সভা জালুকবাৰী আগতে কি কৰিছিল আমি বিজেপিত আছিলোঁ এতিয়া আমি আগতে এতিয়া 5 বছৰ আছিলোঁ বিজেপিত এতিয়া আমি এটা BPF-ত আমি যাই নগ'লোঁ BPF-ত কিহৰ কাৰণে জইন কৰিলে আমি বিজেপি চালোঁ ইমান দিন কাম চাম কৰা নাই এনেকুৱা ৰাইজত দেখি চোৱা নাই সেইকাৰণে আমি পোৱা নাই নাই সেইগিলা আমি একো পোৱা নাই চৰকাৰী বস্তু একো পোৱা নাই সেইকাৰণে আমি বাধ্য হ'লোঁ এতিয়া লোমচৈ দমে কি আহ্বান জনাব তেওঁলোকে চাব আৰু সেইটোৱে আৰু বিশ্বাস আছে আৰু নাম নমস্কাৰ বীণা দেৱনাথ মই আগতে বিজেপি দলত আছিলোঁ বিজেপিৰ একো সাহায্য মই একো পোৱা নাই আজিলৈকে মই আঁচনি বিচাৰিছিলোঁ আঁচনিৰ নামতো মই জমা দিলোঁ পইচাও দিলোঁ মই একোৱেই নাপালোঁ আজিলৈকে কাৰণ মই আজি মই হেৰি লুমচাও ছাৰৰ হেৰি মই আহিছোঁ অনুৰোধ কৰি আৰু মোৰ নাম শ্ৰী কল্পনা দেৱনাথ মই পশ্চিম জালুকবাৰীৰ পৰা আহিছোঁ আগতে আছিলোঁ বিজেপিত এতিয়া BPF দলত দিছোঁ চন্দন দেৱনাথ গাঁও জালুকবাৰী মাজৰ সভা আগত কি কৰিছিল আগতে আমি বিজেপিতে আছিলোঁ গতিকে ইমান বছৰ আমি থাকিলোঁ একো সহায় নাপালোঁ আমি গতিকে এতিয়া আমি বাধ্যত পৰি আমি এইটো পাৰ্টিত আমি কৰিব লগা আমাৰ এটা দায়িত্বত পৰি গৈছে আৰু সেইটো কাৰণত তাৰমানে কি সিহঁতে যদি কৈছে আমাক যিকোনো আমাক সহায় দিব আৰু দুদিন পিছে পিছে যাই আছে যাই কিনি কৈছে আমাক কিবা কিবি দিম বুলি কৈছে সেইটো কাৰণত তাৰমানে অনুৰোধ জনাই কিনি আমি যদি আমি যে দুখীয়া মানুহ যদি আমাক বস্তুবিলাক দিয়াই আমি তাকেই আমি সান্তনা থাকিম আৰু আজি কিয় জইন কৰিলে